নমস্কাৰ বন্ধু বান্ধৱীসকল, জকাৰ জিকে জ্ঞানলৈ স্বাগতম। আজি আমি জানিম বিভিন্ন ধৰণৰ ফল মূল খালে আমাৰ কি লাভ হয়। আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেইটা প্ৰশ্নৰ উত্তৰ পাৰিলে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে? অপশ্যন হ'ল এ কাচুন্দা, বি কল, চি কমলা, ডি আঙুৰ। উত্তৰটো হ'ল বি কল। 2 নম্বৰ প্ৰশ্নটো হ'ল, অধিক মিঠা ফল খালে কোনটো বেমাৰ হোৱাৰ সম্ভাৱনা থাকে? আপোনালোকৰ অপশ্যন হ'ল এ জ্বৰ, বি কোষ্ঠকাঠিন্য, চি ডায়েবেটিছ আৰু ডি গাঁঠিৰ বিষ। উত্তৰটো হ'ল ডায়েবেটিছ। 3 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে হজম শক্তি উন্নত কৰে? অপশ্যন হ'ল এ আম, বি কাজি নেমু, চি লিচু, ডি কল। উত্তৰটো হ'ল কাজি নেমু। 4 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফলত ভিটামিন চি বেছিকৈ পোৱা যায়? আপোনালোকৰ অপশ্যন হ'ল এ আপেল, বি কমলা, চি কল, ডি কঁঠাল। উত্তৰটো হ'ল কমলা। 5 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে ত্বকটো উজ্জ্বল আৰু সুস্থ থাকে? আপোনালোকৰ অপশ্যন হ'ল এ আপেল, বি বগৰী, চি কল, ডি কঁঠাল। উত্তৰটো হ'ল আপেল। 6 নম্বৰ প্ৰশ্নটো হ'ল, কোন ফলে দৃষ্টিশক্তি উন্নত কৰে? আপোনালোকৰ অপশ্যন হ'ল এ গাজৰ, বি আম, চি আঙুৰ, ডি কল। উত্তৰটো হ'ল আম। 7 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে ৰক্তৰ হিমোগ্ল'বিন বৃদ্ধি পায়? আপোনালোকৰ অপশ্যন হ'ল এ বগৰী, বি ডাঙৰ কল, চি ডালিম, ডি আমলখি। উত্তৰটো হ'ল ডালিম। 8 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফলে কোষ্ঠকাঠিন্য হ্ৰাস কৰে? আপোনালোকৰ অপশ্যন হ'ল এ অমিতা, বি লিচু, চি কমলা আৰু ডি কঁঠাল। উত্তৰটো হ'ল অমিতা। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফলত ঠাণ্ডা জ্বৰৰ প্ৰতিৰোধৰ ক্ষমতা থাকে? আপোনালোকৰ অপশ্যন হ'ল এ কমলা, বি বগৰী, চি পেঁপা, ডি আপেল। উত্তৰটো হ'ল কমলা। কি ফল খালে শৰীৰৰ পানীৰ অভাৱ দূৰ হয়? অপশ্যন এ তৰমুজ, বি কঁঠাল, চি কল, ডি আঙুৰ। উত্তৰটো হ'ল তৰমুজ। 11 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে কলেষ্ট্ৰল কমে? আপোনালোকৰ অপশ্যন হ'ল এ আপেল, বি পেঁপা, চি কল, ডি লিচু। উত্তৰটো হ'ল আপেল। 12 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে শৰীৰৰ হাড় মজবুত হয়? অপশ্যন এ আমলখি, বি কঁঠাল, চি কমলা, ডি কল। উত্তৰটো হ'ল আমলখি। 13 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে ৰক্ত পৰিষ্কাৰ হয়? অপশ্যন হ'ল এ আমলখি, বি অমিতা, চি কঁঠাল, ডি কল। উত্তৰটো হ'ল আমলখি। 14 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ফল খালে শৰীৰৰ শক্তি বৃদ্ধি পায়? অপশ্যন এ কল, বি কমলা, চি আঙুৰ, ডি তৰমুজ। উত্তৰটো হ'ল কল। 15 নম্বৰ প্ৰশ্নটো হ'ল, কি ফল খালে দাঁত আৰু মুখ সুস্থ থাকে? আপোনালোকৰ অপশ্যন হ'ল এ আপেল, বি পেঁপা, চি লিচু, ডি কমলা।
বন্ধু বান্ধৱীসকল আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ পাৰিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তো লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব উত্তৰটো হ'ল আপেল